শিক্ষিত সমাজত অশিক্ষিত কৰ্ম। আমাৰ সমাজত বৰ্তমান কেইবাটাও ব্যাধি বিস্তাৰিত হৈ আছে। সেই ব্যাধিবোৰে আমাৰ সমাজত এনেদৰে বিশৃংখলতাৰ সৃষ্টি কৰিছে, নিজৰ মাজত মতভেদ সৃষ্টি কৰিছে। আৰু সেই ব্যাধি যেতিয়ালৈকে আমাৰ সমাজত থাকিব তেতিয়ালৈকে অসমীয়া সমাজৰ ঐক্যতা কোনোদিন ঘূৰি নাহিব আৰু সমাজৰ মাজত ধৰ্মৰ নামত এনে বিভ্ৰান্তি চলিয়ে থাকিব। সেই ব্যাধিবোৰে আমাৰ সমাজত কেনেদৰে অনিষ্ট সাধন কৰিছে নিশ্চয় আপোনালোকে জানে। আমাৰ ককাই ভাই, বাই ভনী, পিতা পুত্ৰ আদিৰ মাজত যি মতভেদ সৃষ্টি কৰি পৃথক পৃথক কৰিছে, এই কথাখিনি আপোনালোকে নিশ্চয় জানে। এতিয়া আপোনালোকে খুব গভীৰতাভাৱে চিন্তা কৰিবলৈ চেষ্টা কৰিব। আমাৰ সমাজখন বহুত শিক্ষিত। ভাষা শব্দ আপোনালোকে শুনিব, ফেচবুকত যাব, ফেচবুকত শুনিব, তাত বহুত আপোনাৰ শিক্ষিত লোকবিলাক আপোনাৰ কমেণ্ট কৰে। কিন্তু সেই শিক্ষিত সমাজত অশিক্ষিত কৰ্ম কিছুমানে আজি আমাক বিনষ্ট কৰি আছে। এতিয়া আমাৰ সমাজত প্ৰচলিত আছে যে মূৰ্তি পূজাৰ গৃহত নাযাবা, প্ৰসাদো নাখাবা। যেনেকৈ আন দেৱ দেৱী নকৰিবা সেৱা, গৃহও নপশিবা তাৰ, মূৰ্তিকো নাচাবা, প্ৰসাদো নাখাবা, ধৰ্ম হ'ব বেবিচাৰ। এই যিভাগি আপোনাৰ পথ, এই পথ ফাঁকিয়ে আমাক ইমান এটা বিনষ্ট কৰিছে। আমাৰ সমাজৰ যি মৰম চেনেহ, যি সম্প্ৰীতিভাৱ, সেই সম্প্ৰীতিভাৱবোৰক এনেকৈ আপোনাৰ বিনাশ সাধন কৰিছে, যাৰ বিষয়ে কৈ শেষ কৰিব আমি নোৱাৰোঁ। ইমানেই দুখৰ কথা। আৰু এই সকলোখিনি কোনে কৰিছে? আমাৰ শিক্ষিত লোকে কৰি আছে। যিবিলাক আমাৰ শিক্ষিত, সেই শিক্ষিত সবে কৰি আছে। এতিয়া মূৰ্তি পূজাক চাব নালাগে, মূৰ্তি পূজাৰ গৃহত খাব নালাগে, এনেদৰে যিটো শব্দ প্ৰকাশ কৰি সমাজত বিভ্ৰান্তি আনিছে, এইটো কিমান দূৰলৈকে সত্য অকণমান আহকচোন বাৰু আমি আলোচনা কৰোঁ। সৰ্বপ্ৰথমতে আপোনালোকে এটা কথা চিন্তা কৰিব। শ্ৰীমন্ত শংকৰদেৱে নানা তীৰ্থস্থান ভ্ৰমণ কৰিছিল। সেইখিনি সময়ত সকলো তীৰ্থস্থানতেই মূৰ্তি পূজা আৰম্ভ আছিল, মূৰ্তি পূজা চলিছিল। আৰু আপোনালোকে এইটোও জানে জগন্নাথ পুৰীত কি আছে? কৃষ্ণ, বলভদ্ৰ, সুভদ্ৰাৰ মূৰ্তি আছে। আৰু সেই জগন্নাথ পুৰী সকলোতকৈ আপোনাৰ শ্ৰেষ্ঠ আৰু পবিত্ৰ ক্ষেত্ৰ বুলি জনা যায়। সেই মহান পবিত্ৰ ক্ষেত্ৰত জগন্নাথ পুৰীত শ্ৰীমন্ত শংকৰদেৱে গৈ সেই মূৰ্তি পূজাৰ প্ৰসাদ খাইছিল, সেই মূৰ্তি পূজাৰ প্ৰসাদ গ্ৰহণ কৰিছিল। সকলোৱে, যিসকল ভকত আছিল, সকলো ভকতে সেই প্ৰসাদ গ্ৰহণ কৰিছিল আৰু সেই প্ৰসাদৰ গুণ গৰিমাও গাইছে। সেই মূৰ্তি পূজাৰ প্ৰসাদ শ্ৰীমন্ত শংকৰ গুৰু আৰু ভকতসৱে খাওঁতে কোনো ধৰ্ম নষ্ট নহ'ল তেওঁলোকৰ। কিন্তু আজি আমাৰ ভকত বৈষ্ণৱসকলৰ মূৰ্তি পূজাৰ প্ৰসাদ খালে ধৰ্ম নষ্ট হয়। আৰু এতিয়া নিজকে কি বুলি পৰিচয় দিব বিচাৰে? যে আমি শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য। তেন্তে আপোনালোকে এতিয়া অকণমান বিচাৰ কৰি চাওক, প্ৰকৃততে তেওঁলোকে এইটো শুদ্ধ কৰ্ম কৰিছেনে? দ্বিতীয়তে, মূৰ্তি পূজা যদি অপবিত্ৰ বা মূৰ্তি পূজাৰ যদি প্ৰসাদ খালেই ধৰ্ম নষ্ট হয়,
তেন্তে শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাত যে লিখি থৈ গ'ল মূৰ্তিৰ মহিমা, যি মূৰ্তিৰ মহিমা শ্ৰীহৰি ভগৱন্তই লক্ষ্মীক কৈছিল, আৰু সেই মূৰ্তি বনাই সেই মূৰ্তি সাজি পুজিবলৈ বাবে শ্ৰীহৰি ভগৱন্তই ইন্দ্ৰদ্যুম্ন ৰজাক কি কৰিছিল? আজ্ঞা দিছিল। আৰু এইটো কোনো অন্য যুগৰ কথা নহয়, এইটো কলি যুগৰে কথা, কলি যুগৰে কাহিনী। ইন্দ্ৰদ্যুম্ন ৰজাক শ্ৰীহৰি ভগৱন্তই কৃষ্ণ বলভদ্ৰ সুভদ্ৰাৰ মূৰ্তি সাজি পুজিবলৈ দি সুন্দৰ হিচাপে তেওঁক উপদেশ প্ৰদান কৰিছিল। আৰু সেই তিনিওটা মূৰ্তি শ্ৰীহৰি ভগৱন্তৰ আজ্ঞাত বিশ্বকৰ্মাই নিজে বনাই দিছিল। তেন্তে মই এতিয়া আমাৰ সেই ভকত বৈষ্ণৱসকলক মই সুধিব বিচাৰিম, যদিহে মূৰ্তি পূজাটো অপবিত্ৰ, মূৰ্তি পূজা কৰাসকল যদি মহাপাপিষ্ট হয়, যদি মূৰ্তি পূজাৰ প্ৰসাদ খাবই যদি নেলাগে, তেতিয়াহ'লে এই শ্ৰীহৰি ভগৱন্তই বিশ্বকৰ্মাক মূৰ্তি সজাবলৈ দিলে কিয়? আৰু শ্ৰীহৰি ভগৱন্তই নিজৰ ভক্ত ইন্দ্ৰদ্যুম্ন ৰজাক মূৰ্তি সাজি পুজিবলৈ আজ্ঞা কৰিলে কিয়? এই কথাখিনি আজি আমাৰ শিক্ষিত সমাজে অকণমান ভালকৈ চিন্তা কৰি চাওক। লগতে সেই মূৰ্তিৰ মহিমা আনি শ্ৰীহৰিয়ে কোৱা বাক্যবোৰ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাত প্ৰকাশ কৰাৰ কোনো অৰ্থ নাছিল, যদিহে মূৰ্তি পূজা কৰিব নেলাগে। গতিকে আপোনালোকে এই কথাটো চিন্তা কৰিব লাগিব যে মূৰ্তি পূজাৰ যিটো বিধি, এইটো আমাৰ সনাতন ধৰ্মৰ এটা সংস্কাৰত পৰে। গতিকে শ্ৰীমন্ত শংকৰ গুৰুজনাই মূৰ্তি পূজাৰ বিৰোধ কৰা নাই, আৰু শ্ৰীহৰি ভগৱন্তেও মূৰ্তি পূজাৰ বিৰোধ কৰা নাই, বৰং উপদেশ দিছে। তেন্তে কেনেকৈ মূৰ্তি পূজকৰ প্ৰসাদবোৰ অপবিত্ৰ হ'ল? তেতিয়াহ'লে এই কথাষাৰ আহিল ক'ৰ পৰা যে আন দেৱ দেৱী নকৰিবা সেৱা, মূৰ্তি গৃহ নপশিবা, তাৰ মূৰ্তিকো নাচাবা, প্ৰসাদো নাখাবা, ধৰ্ম হ'ব বিচাৰ, কেনেকৈ ক'লে? দ্বিতীয়তে আৰু এটা কথা আপোনালোকে চিন্তা কৰি চাব লাগিব, যদি আমি মূৰ্তি পূজা কৰিবই নালাগে বা অন্য দেৱ দেৱী যদি সেৱা কৰিবই নালাগে, যদি তেনে কৰিলে যদি আমাৰ ব্যভিচাৰ যদি হয়, শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল সৰ্বধৰ্ম পৰিত্যাজ্যম মামেকম শৰণম ব্ৰজ, অৰ্থাৎ সকলো ধৰ্ম ত্যাগ কৰি হে অৰ্জুন মোতেই শৰণ লোৱা। সেইমতেই শ্ৰীকৃষ্ণৰ উপদেশ শুনি অৰ্জুনে শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত শৰণ ল'লে। তাৰ পিছতো অৰ্জুনে কি কৰিছিল? শিৱ, দুৰ্গা, ইন্দ্ৰ, বৰুণ আদি দেৱৰ পূজা উপাসনা কৰিছিল। এতিয়া মই শিক্ষিত সমাজক সুধিব বিচাৰিম যে অৰ্জুনৰ যি ভক্তি, সেইটো ব্যভিচাৰ ভক্তি আছিল নেকি? গতিকে আমাৰ শিক্ষিত সমাজে যদি অৰ্জুনৰ ভক্তি ব্যভিচাৰ ভক্তি বুলি স্বীকৃত দিব পাৰে, তেতিয়াহ'লে আমি বুজিব নিশ্চয় পাৰিম যে আন দেৱ দেৱীক সেৱা শুশ্ৰূষা কৰিব নেলাগে। আমি তেতিয়া অনুভৱ কৰিম, তেতিয়া আমিও আন দেৱ দেৱী পূজা অৰ্চন বন্ধ নকৰাকৈ আমিও এক কৃষ্ণতে শৰণ ল'ম তেতিয়া। কিন্তু শিক্ষিত সমাজে এইটো প্ৰমাণিত কৰিব পাৰিবনে? শিক্ষিত সমাজে অৰ্জুনৰ উপাসনাক, অৰ্জুনৰ কৃষ্ণ ভক্তিক ব্যভিচাৰী ভক্তি বুলি স্বীকৃতি দিব যদি পাৰে, তেতিয়াহ'লে আমি নিশ্চয় আমাৰ ধৰ্মৰ মত সলনি আমি কৰিম। কিন্তু সেইখিনি হয়তো তেওঁলোকে কৰিবলৈ সাহস নহ'ব। গতিকে আজি মই বহু কিছুমান কথা আপোনালোকক প্ৰশ্ন কৰিবলৈ ইচ্ছা থাকিলেও মই সিমানখিনিলৈকে প্ৰশ্ন কৰিব নাযাওঁ। গতিকে মূৰ্তি পূজা যদি কৰিব নালাগে, তেতিয়া ৰামেও শিৱলিংগ পূজা কৰিব নালাগিছিল। ৰামেনো শিৱলিংগ পূজা কিয় কৰিলে? এতিয়া তেওঁলোকে ক'ব যে সেইটো আছিল আপোনাৰ অন্য যুগ, এইটো এতিয়া কলি যুগ। সৰ্বপ্ৰথমতে এটা কথা আপোনালোকে চিন্তা কৰিব যে ইন্দ্ৰদ্যুম্ন ৰজাই যে মূৰ্তি পূজা কৰিছিল,
আৰু হৰিয়ে যে ইন্দ্ৰদুম্নক যে মূৰ্তি পূজা কৰিব দিছিল সেইটো কলিযুগৰে কথা লগতে আপোনালোকে আৰু এটা কথা মানে চিন্তা কৰি চাব শ্ৰীমন্ত শংকৰদেৱেও মূৰ্তি পূজাই কৰিছিল আৰু দৌলত তেওঁ মূৰ্তিহে স্থাপনা কৰিছিল বাংময় মূৰ্তি স্থাপনা কৰা নাছিল কিন্তু আজি বাংময় মূৰ্তি স্থাপনা কৰি শ্ৰীমন্ত শংকৰদেৱে স্থাপনা কৰা চতুৰ্ভুজ মূৰ্তিটোক নিন্দা কৰিবলৈ গৈ আছে আৰু সেই শ্ৰীমন্ত শংকৰদেৱৰ যি আদৰ্শ সেই আদৰ্শকেইটা নিন্দা কৰি আছে অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক বিকৃত কৰি আজি আমাৰ সমাজত একাংশ ছাত্ৰবোৰে বিভ্ৰান্তি সৃষ্টি কৰি আছে এইটো চিৰন্তন সত্য এইটো হ'ল শাস্ত্ৰত প্ৰমাণিত আছে গতিকে মই আমাৰ শিক্ষিত সমাজক নিবেদন কৰিম আপোনালোকে অকণমান ভালদৰে চিন্তা কৰি চৰ্চা কৰি পেলাই ধৰ্মটো গ্ৰহণ কৰক আৰু বুজিবলৈ চেষ্টা কৰক এতিয়াও সময় আছে গতিকে এনেদৰে অপপ্ৰচাৰ কিছুমান কৰি নিজে অপৰাধী নহ'ব নাম অপৰাধ নকৰিব নহ'লে আপোনালোকৰ ধৰ্ম কেতিয়াও শুদ্ধ নহ'ব আৰু এনে ধৰ্ম পালন কৰি যদি মুক্তি পাম বুলি আশা কৰিছে তেতিয়াহ'লে মুক্তি ঠাইত নৰকৰ স্থানহে কি হ'ব ৰেজিষ্ট্ৰেশ্যন হ'ব এইটো কথাটো চিৰন্তন সত্য কাৰণ সত্যক অসত্য আৰু অসত্যক সত্য কৰিবলৈ কাৰো সাহস নাই আৰু কাৰো কোনো নোৱাৰে এই কথাটো আপোনালোকে ভালকৈ জানিবলৈ চেষ্টা কৰিব গতিকে আন দেৱ দেৱী নকৰিবা সেৱা গৃহও নপঢ়িবা তাৰ মূৰ্তিকো নাচাবা প্ৰসাদো নাখাবা ধৰ্ম হ'ব বিচাৰ এই বাক্যষাৰ আমাৰ ধৰ্মৰ বাক্য নহয় এই বাক্যষাৰ পূৰ্বত ৰাৱণক সকলোৱে বুজাইছিল ঋষিমুনি সকলোৱেও বুজাইছিল তেখেতৰ পত্নীয়েও বুজাইছিল গুৰুৱেও বুজাইছিল এইটো কৈছিল যে কোনো পুৰুষে অন্য নাৰীৰ ওচৰলৈ যাব নালাগে আৰু সেই নাৰীৰ গৃহত যাব নালাগে যি নাৰীয়ে এনেদৰে ব্যভিচাৰী কৰ্ম কৰিব বিচাৰে আৰু যদিহে সেই গৃহত গৈ সেই তেওঁৰ সেৱা নাৰীজনী ল'ৰা ছোৱালী পোহপালন যদি দিয়া নিজৰ ঘৰৰ ল'ৰা ছোৱালী সন্তান থাকিও বা গৃহ ধৰ্ম থাকিও তেতিয়াহ'লে তোমাৰ ধৰ্ম কি হ'ব ব্যভিচাৰ হ'ব এই কথাটোহে বুজাইছে যে গতিকে কোনো পুৰুষে কোনো নাৰীৰ ওচৰলৈ যাব নালাগে কোনো নাৰীয়ে কোনো পুৰুষৰ ওচৰলৈ যাব নালাগে কেৱল নিজৰ বাহিৰে গতিকে ৰাৱণক বুজাইছিল যে সেই ৰাৱণ তুমি অন্য নাৰীৰ ওচৰলৈ যদি তুমি যোৱা তোমাৰ যিটো ভক্তি সেইটো ভক্তি ব্যভিচাৰী হ'ব আৰু তুমি পাপিষ্ট হ'বা এনেদৰে এই কথাখিনি পূৰ্বত বুজাইছিল আৰু সেই কথাখিনিকে হয়তো মাধৱদেৱে বা গুৰুজনাই আমাক বুজাব বিচাৰিছে কাৰণ মই যিখিনি কথা ইয়াৰ আগত মানে প্ৰকাশ কৰিলোঁ সেই কথাখিনিৰ পৰা বা সেই কাহিনীখিনিৰ পৰা বুজা যায় যে এই পথফাকিৰ লগত আমাৰ ধৰ্মৰ তেনেকুৱা কানেকশ্যন নাই যে মূৰ্তিক চাব নালাগিব বা প্ৰসাদ খাব নালাগিব কিন্তু আমাৰ একাংশ শিক্ষিত ব্যাখ্যাকাৰে নিজৰ স্বাৰ্থৰ বাবে সমাজত এনে বিভ্ৰান্তি আনিছে গতিকে আমাৰ সমাজখনে ইয়াৰ ওপৰত অকণমান সাৱধান হোৱাটো উচিত মই এইটোহে নিবেদন কৰিম আৰু গতিকে আপোনালোকে সকলোৱে সাৱধান হওক সমাজত বিভ্ৰান্তি নানিব গতিকে মই আকৌ দুবাৰ আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে শ্ৰীমন্ত শংকৰদেৱে যদি মূৰ্তি পূজাৰ প্ৰসাদ খাওঁতে ব্যভিচাৰ নহ'ল তেওঁ যদি আপোনাৰ ধৰ্ম নষ্ট নহ'ল তেন্তে আজি সমাজৰ ধৰ্ম নষ্ট কেনেকৈ হয় ইয়াৰ উত্তৰটো আপোনালোকে মোক অকণমান দি পঠাব কমেণ্ট বক্সত মই আপোনালোকৰ উত্তৰলৈ বাট চাম কৃষ্ণ ওম নমঃ শিৱায় ওম দৎস